বেছি 3 দিনেই হ'ল বহুতো চেষ্টা কৰি ঘূৰাই আনিব পৰা নাই। মোৰ মাজৰ পৰা যেন কোনোবা আপোনজন হেৰাই গৈছে, মোৰ তেনেকুৱা অনুভৱ হৈছে। যিসকলৰ নিজৰ এটা চেনেল আছে তেওঁলোকে হয়তো বুজি পাব মোৰ এই কথাটো, সকলোৱে বুজি নাপাব। মোৰ ল'ৰা দুটাৰ সৰুকালৰ বহুত ধুনীয়া ধুনীয়া ফটোজ মেমৰি কিছুমান মই তাতে জীয়াই ৰাখিছিলোঁ, কিন্তু সকলো শেষ হৈ গ'ল, সকলোবোৰ নোহোৱা হৈ গ'ল। বহুত মনটো দুখ লাগি আছে তাৰ বাবে। নমস্কাৰ। যিসকল মোৰ ইউটিউবত পুৰণা বন্ধু বান্ধৱী আছিল তেওঁলোকৰ বাবে মই আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে মোক বহুত বহুত মৰম আৰু সঁহাৰি জনাব বুলি। আপোনালোকৰ মৰমতে মোৰ যিটো সংগীতা আছামিজ ব্লগ চেনেল আছিলে 100 ছাবস্ক্ৰাইবাৰ আৰু 2000 ৱাটচ টাইম গোটাবলৈ সক্ষম হৈছিলোঁ, কিন্তু কি ভুলৰ বাবে মোৰ সেই চেনেলটো নোহোৱা হৈ গ'ল। চেনেলটো উৰিয়েই গ'ল নে কি হ'ল মই একোৱেই ধৰিব পৰা নাই। একাউণ্টোৱে নোহোৱা হৈ গৈছে মোৰ তাত। আৰু বেলেগ মোবাইলতে যদি মোৰ সেই সংগীতা আছামিজ ব্লগ চেনেলটো মই চাৰ্চ কৰোঁ, সেই চেনেলটো মই নাপাওঁ আৰু তাত থকা মেমৰিবোৰো গোটেই গুচি গ'ল। আপোনালোকেও চাৰ্চ কৰি চাব পাৰে কি হ'ল চেনেলটো, মই একো ধৰিবই পৰা নাই। আৰু সেইবাবে মই বহুত সাহস গোটাই আকৌ আগুৱাই যাম বুলি, থমকি নৰওঁ বুলি এই সংগীতা ব্লগ চেনেলটো আগৰে আছিলে, কিন্তু তাত মই কোনো ধৰণৰ একো ভিডিঅ' দিয়া নাছিলোঁ। আৰু এতিয়া যিহেতু মোৰ সেই সংগীতা আছামিজ ব্লগ চেনেলটো নোহোৱাই হৈ গ'ল, সেইবাবে ভাবিছোঁ মই এই সংগীতা ব্লগ চেনেলটোতে মই ভিডিঅ'সমূহ দি আপোনালোকৰ মাজত মোক জীয়াই ৰাখিম বুলি ভাবিছোঁ। যদি আপোনালোকে সঁহাৰি জনায়, আশা কৰিছোঁ আপোনালোকে সঁহাৰি জনাব, মোক আগৰ দৰে মৰম স্নেহ দিব। আৰু যেনেকৈ খুব কম দিনৰ ভিতৰতে মোৰ সেই সংগীতা আছামিজ ব্লগ চেনেলটো আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোকে সঁহাৰি কৰিছিল, ঠিক সেইদৰে মোৰ এই সংগীতা ব্লগ চেনেলটোতো আপোনালোকে সহায় কৰিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকৰ মৰমৰ আশাতেই মই আকৌ এই নতুনকৈ চেনেলটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোক সঁহাৰি জনাব। আৰু আপোনালোকৰ সকলোৰে মই যিহেতু গ্ৰুপতো আছিলোঁ আৰু আপোনালোকৰ গ্ৰুপবোৰতো সেই মোৰ নাম্বাৰটো আছে, আপোনালোকে ষ্টেটাছ লগাই যেনেকৈ যি কৰি হ'লেও আপোনালোকে মোৰ এই চেনেলটো আগুৱাই নিয়াত সহায় কৰিব। আৰু হয়তো কি ঠিক কোনোবা জানা মানুহে যদি মোৰ এই ভিডিঅ'টো পাই যায়, তেওঁলোকৰ দ্বাৰা হয়তো মোৰ চেনেলটো কিজানি হেৰাই যোৱা চেনেলটো কিজানি মই কিবাকৈ ঘূৰাই পাব পাৰোঁ। সেইবাবে আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আপোনালোকৰ হোৱাটছআপত বা ইউটিউবত ষ্টেটাছ লগাই মোৰ এই ভিডিঅ'টো আপোনালোকে প্ৰচাৰ কৰক, আৰু মোৰ এই চেনেলটো আগুৱাই যোৱাটো সহায় হ'ব। আৰু যদি কোনোবা জনা ব্যক্তিয়ে মোৰ এই ভিডিঅ'টো পাই যায়, তেনেহ'লে মোৰ সেই চেনেলটো, যিহেতু মোৰ সেই চেনেলটোৰ ID ক'ড সকলোবোৰ লিখা আছিলে, কিন্তু তথাপিও মই মোৰ সেই একাউণ্টটো ঘূৰাই আনিব পৰা নাই। কিন্তু সংগীতা আছামিজ ব্লগ চেনেলটোৰ যিটো মানে ID খোলা আছিল, যিটো ক'ড আছিলে, সেই সকলোবোৰ মোৰ লিখা আছে। মই চেষ্টা কৰিছোঁ, পৰা নাই। আৰু যদি আপোনালোকে শ্বেয়াৰ কৰে, হয়তো জানা ব্যক্তিৰ হাতত পৰিলে মোৰ সেই ক'ডটো বা ID-টোৰ দ্বাৰা যদি মোৰ সেই চেনেলটো ঘূৰাই আনিব পাৰে, সিমানখিনি আশা মই আপোনালোকৰ ওচৰত ৰাখি মই আকৌ নতুনকৈ এই চেনেলটোত আগুৱাই যাম বুলি আশা কৰিছোঁ। যদি আপোনালোকে মোক আগৰ দৰে মৰম স্নেহ সঁহাৰি জনায়, তেন্তে মই আগৰ দৰেই আকৌ আপোনালোকৰ মাজত জীয়াই থাকিম বুলি ভাবিছোঁ। যিহেতু ইউটিউব কৰি পইচা ঘটিম বুলি মই ইউটিউবত অহা নাই, ভাবিছোঁ জীয়াই থাকিমনো কেইদিন আপোনালোকৰ মাজত, অচিনাকি হৈও চিনাকি মানুহৰ দৰে জীয়াই থাকিব পাৰোঁ যাতে। আৰু মোৰ মেমৰিবোৰ চব নোহোৱা হৈ গ'ল পুৰণা চেনেলটোতে। আৰু এতিয়াৰ পৰা মই যি পাৰোঁ মোৰ মেমৰিবোৰ আপোনালোকৰ মাজত আকৌ মই সাঁচি যাম বুলি, জীয়াই ৰাখিম বুলি ভাবিছোঁ। আপোনালোকে সঁহাৰি জনাব বুলি আশা কৰিছোঁ। এষাৰ কথা আছে নহয়, ৰাইজে জোকাৰিলে নৈ বৈ যাব পাৰে বুলি, ঠিক সেইদৰে আপোনালোকৰ আশাতে মই আকৌ এই নতুন চেনেলটো খুলিছোঁ। আশা কৰিছোঁ আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু বিশেষকৈ মোৰ যিসকল পুৰণা বন্ধু বান্ধৱী আছিল, তেওঁলোকে যেন মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি
মোক সহায় কৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত। যদিও মই পুৰণা চেনেলটো বিশ্বাস ঘূৰাই নাপাওঁ, তথাপিও মই এইটোতে আপোনালোকৰ মাজত জীয়াই থাকিম বুলি আশা কৰিছোঁ আপোনালোকে মোক সহায় কৰিব। নমস্কাৰ।